পেণ্টিকষ্টৰ দিনা যেতিয়া পিতৰে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া বহুতবোৰ লোক আছিল তাত আৰু তাৰে মাজত ৩০০০ লোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিবলৈ সাজু হৈ গ'ল আৰু যেতিয়া তেওঁবিলাকে সুধিলে আমাক কি কৰিব লাগে তেতিয়া পিতৰে কৈছে অনুতপ্ত হৈ আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামত ক্ষমা পাবলৈ বাপ্তিস্মা লোৱা বুলি ক'লে। এতিয়া কথা হ'ল যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লোৱা বুলি কৈছে, কিন্তু আমি যেতিয়া মঠি ২৮-১৯ পদ পঢ়োঁ তাত যীশুখ্ৰীষ্টই কৈছে তেওঁৰ স্বৰ্গাৰোহণ হোৱাৰ আগতে কৈছে যে শিষ্যসকলক তোমালোকে সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তিস্মা দিয়া। এতিয়া কথা হ'ল যেতিয়া যীশুখ্ৰীষ্টই লোকবিলাকক কামাণ্ড দিছে, আদেশ দিছে তেওঁৰ শিষ্যবিলাকক যে তোমালোকে পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তিস্মা দিয়া, কিন্তু পিতৰে সেই পেণ্টিকষ্টৰ দিনা কেলে অকল যীশুখ্ৰীষ্টৰ নামতে বাপ্তিস্মা লোৱা বুলি কৈছে। প্ৰশ্নটো ইয়াত এৰাইজ হয় কেলে অকল যীশুখ্ৰীষ্টৰ নামত, পিতৃ আৰু পুত্ৰ ক'ত গ'ল? তো প্ৰিয়সকল আহক আমি এই ভিডিঅ'ত আজি এই কথা শিকিম। মই ব্ৰুন অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল আমি সকলোৱে জানো যে যীশুখ্ৰীষ্টই ৩.৫ বছৰ পৰিচৰ্যা কৰি শিষ্যসকলক শিকালে আৰু শেষত তেওঁৰ মৃত্যুৰ পাছত যেতিয়া তেওঁ স্বৰ্গাৰোহণ হ'বলৈ আছিলে তাৰ আগতে যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক কৈছে যে তোমালোকে যোৱা সকলো জাতিতে শুভবাৰ্তা প্ৰচাৰ কৰা জগতৰ শেষলৈকে আৰু তোমালোকে লোকবিলাকক শিষ্য বনোৱা আৰু তেওঁবিলাকক পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে বাপ্তিস্মা আৰু তেওঁবিলাকক শিক্ষা দিয়া বুলি কৈছে। কিন্তু আমি চাওঁ পেণ্টিকষ্টৰ দিনা পিতৰে প্ৰচাৰ কৰিলে, প্ৰচাৰ কৰাৰ পাছত যেতিয়া লোকসকলে অনুতপ্ত কৰিছে আৰু তেতিয়া পিতৰে কৈছে ক্ষমা পাবৰ কাৰণে তোমালোকে যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লোৱা কৈছে। এতিয়া প্ৰশ্ন মই অলৰেডি ক'লোঁ কেলে অকল যীশুখ্ৰীষ্টৰ নামত, আৰু এই প্ৰশ্নৰ উত্তৰ প্ৰিয়সকল আমি দুই প্ৰকাৰে বুজিব পাৰোঁ। আৰু এই প্ৰশ্নৰ উত্তৰ যি খ্ৰীষ্টান লোকসকল আছে আৰু যি খ্ৰীষ্টানৰ স্কলাৰসকল আছে, থিয়লজিয়ান লোকসকল আছে, তেওঁবিলাকেও এই প্ৰশ্নৰ উত্তৰ দুই প্ৰকাৰে দিছে। প্ৰথম যি উত্তৰ আমি জানিব পাৰোঁ সেইটো হৈছে যে আমি এটা ত্ৰায়ুণ ঈশ্বৰক আৰাধনা কৰোঁ, পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা। এই তিনিওটাৰ নামত আমি যদি এটা নাম লৈ কিনে কাৰোবাক বাপ্তিস্মা দিছোঁ সেইটো হ'ব পাৰে বুলি লোকবিলাকে এনেকুৱা এক্সপ্লেনেশ্যন দিয়ে প্ৰথমটো। আৰু দ্বিতীয় কাৰণটো আমি বুজিব পাৰোঁ প্ৰিয়সকল আমি জানো যে যীশুখ্ৰীষ্টই লোকবিলাকক আদেশ দিছিলে, তেওঁৰ শিষ্যবিলাক আদেশ দিছিলে যে তোমালোকে যোৱা যিবিলাকে অন্ধকাৰত আছে, যিবিলাকে সত্যক নাজানে, ঈশ্বৰক নাজানে, তেওঁবিলাকক গৈ কিনে তোমালোকে সৌতা প্ৰচাৰ কৰা। বহুত লোকে তেওঁবিলাকে নিৰাশাত আছে, বহুত লোকে অন্ধকাৰত আছে, তেওঁবিলাকে সত্যক জানিব পৰা নাই, সেই লোকসকলক তোমালোকে যোৱা আৰু শিক্ষা দিয়া আৰু তেওঁবিলাকে যেতিয়া বিশ্বাস কৰে বাপ্তিস্মা দিয়া। আৰু যীশুখ্ৰীষ্টই তেনেকুৱা ধৰণৰ শিক্ষা দি কিনে পৰিপক্ক কৰি শিষ্যসকলক পঠাইছিলে এই অন্ধকাৰ পৃথিৱীত যাতে লোকসকলে সেই কথাবোৰ জানক, ঈশ্বৰৰ বিষয়ে জানক, ত্ৰায়ুণ ঈশ্বৰৰ বিষয়ে জানক আৰু ঈশ্বৰৰ শিক্ষা পাই তেওঁবিলাকে তেওঁক গ্ৰহণ কৰক। আৰু তেওঁ কৈছিলে যে শেষত তেওঁবিলাকে যেতিয়া শিক্ষা গ্ৰহণ কৰে তোমালোকে প্ৰচাৰ কৰা, পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত বাপ্তিস্মা দিয়া। কিন্তু এতিয়া কণ্টেক্সটো দ্বিতীয় যি উত্তৰ আমি পাওঁ, দ্বিতীয় কণ্টেক্সটোৰ উত্তৰ আমি চাম পিতৰে কি কণ্টেক্সত তাত সুবাৰ্তা প্ৰচাৰ কৰিছিলে। পেণ্টিকষ্টৰ দিনা আমি চাওঁ তাত অকল জিউছ লোকসকল আছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা তাত জমা হৈছিলে আৰু পিতৰে থিয় হৈ তাত প্ৰচাৰ কৰি আছে। আৰু জিউছ লোকসকলৰ হিষ্ট্ৰী যেতিয়া আমি পঢ়োঁ আমি জানো প্ৰিয়সকল যে জিউছ লোকসকল পবিত্ৰ আত্মা আৰু ঈশ্বৰৰ কথা তেওঁবিলাকে অলৰেডি জানিছিলে, কাৰণ তেওঁবিলাকে দি ল' অফ মজেছ তাৰমানে মুচিৰ যি বিধান তাক ফ'ল' কৰা লোকসকল আছিলে, কিন্তু তেওঁবিলাকে যি নামানে সেইটো আছিলে যীশুখ্ৰীষ্ট। তাৰমানে যীশুখ্ৰীষ্টক তেওঁবিলাকে ৰিজেক্ট কৰিছিলে, অকল পিতৃ আৰু পবিত্ৰ আত্মাৰ কথা তেওঁবিলাকে জানিছিলে। আৰু সেইকাৰণে পিতৰে থিয় হৈ কিনে কৈছে যে তোমালোকে অলৰেডি ঈশ্বৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে জানিবলগীয়া বিষয়টো হৈছে যীশুখ্ৰীষ্ট পুত্ৰ। সেইকাৰণে তাতে যীশুখ্ৰীষ্টই কৈছে যে তোমালোকে যীশুখ্ৰীষ্টৰ নামত তোমালোকে বাপ্তিস্মা লোৱা, অনুপ্ত হৈ তোমালোকে যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লোৱা। তো প্ৰিয়সকল দ্বিতীয় এনচাৰটো অলপ বেছি এপ্লিকেবল আছে, কাৰণ আমি জানো তেওঁলোক জিউছ লোকসকল আছিলে, ঈশ্বৰক আৰু পবিত্ৰ আত্মাক জানিছিলে আৰু তেওঁলোকে যীশুখ্ৰীষ্টক জনা নাছিলে। সেইকাৰণে পিতৰে কৈছে যে তোমালোকে যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লোৱা। তো প্ৰিয়সকল আজিৰ দিনত যদি আমি চাওঁ, আমি যদি জানিব বিচাৰোঁ উত্তৰটো হৈছে আমি যদি বাপ্তিস্মা দিওঁ আমি ডেফিনেটলি লোকসকলক ত্ৰায়ুণ ঈশ্বৰৰ নামত, পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত যীশুখ্ৰীষ্টই
যেনেকৈ মঠি 28-19 পদত কৈছে তোমালোকে পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বাপ্তিস্মা দিয়া ঠিক তেনেধৰণে আমাক বাপ্তিস্মা দিয়া প্ৰয়োজন আজিও যি সুবাৰ্তা মানুহৰ লাইফ সেভ কৰি আছে আজিও লোকসকলে বাপ্তিস্মা লৈ আছে এজ এ পাব্লিক টেষ্টিমনি যাতে তেওঁবিলাকৰ যি সাক্ষ্য আছে লোকবিলাকে জানক আৰু সেই বাপ্তিস্মাই আমাক যীশুখ্ৰীষ্টৰ যি বাৰিয়েল আৰু মৃত্যু আৰু তেওঁৰ ৰিজাৰেকশ্যন পুনৰুত্থানৰ কথাক আমাক সোঁৱৰাই আমি বাপ্তিস্মা লওঁ তো প্ৰিয়সকল মই আশা কৰিছোঁ এই বাৰ্তাই আপোনালোকক এটা প্ৰশ্নৰ যি অলপ বুজিবলগীয়া কঠিন হয় সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে পালে বিশ্বাস কৰোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে ঈশ্বৰে সকলোৱে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড